गुड मर्निंग मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ স্থানাংক জ্যামিতিৰ যেটো চেপ্টাৰ আছিল তাৰ ওপৰত আজি দ্বিতীয়টো ক্লাস আমি স্থানাংক জ্যামিতিৰ প্ৰথমটো ভিডিঅত দূৰত্বৰ সূত্ৰ কেনেকৈ উলিয়াব লাগে সেই বিষয়ে শিকিছো আৰু দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কেনেকৈ উলিয়াম হেতু আমি শিকিছো আজি এক্সাৰসাইজ 7.1 ৰ बाकी जिबिलाक अंक आछे हेबिलाक अंक सल्व करते किछुमान कथा आमार जानिब लागिब हेइ किछुमान विशेष प्रयोजनीय कथार विषय आमि आज आलोचना करिम। एक नम्बर कथाटो कि यदि ए बी आरु सी बिंदु तीनटा एक रेखीय हबो यदि हे ए बी बी सी आरु ए सी रेखाखंड तिनिडाলৰ जिकोनो दुडाলৰ दीघৰ যোগফল तृतीय डालर दीघर समान है कारण आमार तीनटा बिंदु जो दिया थाके ए बी सी ए बिंदु तीनटा एक रेखीय हब यदि हे कि हब दुटा दुटा माने ए बी इयात आमार रेखाखंड तीनिडाल आछे एटा हल ए बी एटा बी सी और एटा कि हब ए सी এই তিনটার যদি যিকোনো দুটার যোগফল তৃতীয়টোৰ সমান হয় তেতিয়াহলে ৰেখা বিন্দু তিনিটা কি হ'ব এক ৰেখীয় মানে এডাল সৰল ৰেখাত থাকিব। ইয়াত আমি ছবিত দিছো কি এ বি সি বিন্দু তিনিটা এক ৰেখীয় তাৰ মানে ইয়াত কি হ'ব এ বি আৰু বি সি এই দুটা যোগ কৰিলে কাৰ সমান হ'ব লাগিব এ সিৰ সমান হ'ব লাগিব। এই বিন্দু তিনিটা যোগ কৰিলে এ বি ডিসটেন্স বি সি ডিসটেন্স এই দুটাৰ যোগফল কাৰ ডিসটেন্স কোনটো ডিসটেন্সৰ সমান হ'ব এসি ডিসটেন্সৰ সমান হ'ব। তে দূৰত্ব কেনেকৈ উলিয়াব লাগে সেই বিষয়ে আমি আগতে পাইছো আগৰ ক্লাছটোত আমি পাইছো দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কেনেকৈ উলিয়াম সেই বিষয়ে আমি শিকিছো। এৰ পৰা বিৰ মাজৰ দূৰত্ব কেনেকৈ উলিয়াবা বিৰ পৰা সিৰ মাজৰ দূৰত্ব কেনেকৈ উলিয়াবা বা এৰ পৰা সিৰ দূৰত্ব কেনেকৈ উলিয়াবা এটো অলৰেডি আগৰ ভিডিঅত আলোচনা কৰা হৈছে। এই বিষয়ে এটু কথাৰ ওপৰত বেছ কৰি তোমালোকে এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চন নম্বৰ যেটো 3 হেতু এনসাৰ তোমালোকে কৰিব পাৰিবা। এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চন নম্বৰ 3 কি দিছে তোমালোকক তিনিটা বিন্দু দিয়া আছে সেই বিন্দু তিনিটা এক ৰেখীয় হয় নে নহয় এটো নিৰ্ণয় কৰিব দিছে। তে তোমালোকে প্ৰথমতে ধৰি ল'ব লাগিব বিন্দু তিনিটাৰ নামকৰণ কৰি ল'বা এ বি আৰু সি তাৰ পিছত ডিসটেন্স তিনিটা ওলাবা এনেকে এবাৰ এ বি ওলাবা এবাৰ বি সি উলাই লবা আৰু এবাৰ এ সি উলাই লবা তাৰপিছত চাবা সৰু দুটাক যোগ কৰিবা যি দুটা দৈৰ্ঘ্য সৰু হ'ব সেই সৰু দুটা যোগ কৰিলে চাবা তৃতীয়টোৰ সমান হৈছে নে নাই যদি তৃতীয়টোৰ সমান হৈছে তেতিয়া হলে বিন্দু তিনটা কি হ'ব এক ৰেখীয়। আচ্ছা এবাৰ নেক্সট পইণ্টটো চোৱা ইয়াত কি কোৱা হৈছে এটো পইণ্টত কি কোৱা হৈছে যদি এই ৰেখাখণ্ড তিনিডালৰ যিকোনো দুডালৰ দীঘৰ যোগফল তৃতীয় ডালৰ দীঘতকৈ ডাঙৰ হয় তেতিয়াহলে বিন্দু তিনিটা এটা ত্ৰিভুজ গঠন কৰিব। এটো হল আমাৰ ত্ৰিভুজৰ বেসিক প্ৰপাৰ্টি। তিনিটা বিন্দুৱে এটা ত্ৰিভুজ গঠন কৰিবলৈ হলে কি হ'ব লাগিব তিনিডাল বাহুৱে এটা ত্ৰিভুজ গঠন কৰিবলৈ হলে যিকোনো দুডাল বাহুৰ যোগফল তৃতীয় বাহুডালতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব। যদি যিকোনো দুটাৰ যোগফল তৃতীয়টোতকৈ ডাঙৰ হয় তেতিয়াহলে আমি এটো ত্ৰিভুজ এটো আমাৰ কি হ'ব ত্ৰিভুজ বুলি আমি ক'ব পাৰিম। এটো পইণ্টৰ ওপৰত এটো কথাৰ ওপৰত বেছ কৰি তোমালোকৰ উদাহৰণ যেটো আছে 1 উদাহৰণ 1ত এই কথাটো এই গুৰুত্বপূৰ্ণ কথাটো তোমালোকে খুটুৱাব পাৰিবা। এ বি সি তিনিটা বিন্দু দিয়া আছে উদাহৰণ 1ত তিনিটা বিন্দু দিয়া আছে সেই বিন্দু তিনিটা এটা ত্ৰিভুজ গঠন কৰে নে নকৰে হেতু তোমালোকে কেনেকৈ উলিয়াবা বিন্দু তিনিটাৰ নাম দিবা এ বি সি এবাৰ আমি এ বি বি সি এ সি তিনিটা বাহু বাহিৰ কৰিম বাহিৰ কৰাৰ পাছত চাম যে যিকোনো দুটাৰ যোগফল তৃতীয়টোতকৈ ডাঙৰ হয় নে নহয় যদি তৃতীয়টোতকৈ ডাঙৰ হয় তেতিয়াহলে এটো এটা ত্ৰিভুজ হ'ব আৰু যদি তৃতীয়টোতকৈ ডাঙৰ নহয় তেতিয়াহলে ত্ৰিভুজ নহব। এইখিনি হল আমাৰ ফাৰ্স্ট পইণ্ট সেকেন্ড পইণ্ট দুটা এক ৰেখীয়ৰ এটো হল এক ৰেখীয়ৰ শৰ্ত আৰু এটা হল কি ত্রিভুজ হওয়ার শর্ত এক রেখীয় শর্ত আর এটা কি ত্রিভুজ হওয়ার শর্ত। এক রেখীয় হবলৈ হলে যিকোনো দুটা বাহুৰ যোগফল সৰু দুটা বাহুৰ যোগফল তৃতীয়টোতকৈ ডাঙৰ হ'ব লাগিব
আৰু ইয়াত কি হ'ব লাগিব ত্ৰিভুজ হ'বলৈ হ'লে যিকোনো দুটা বাহুৰ যোগফল তৃতীয়টোতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব পইণ্ট 1 টো তোমালোকে কোৱেশ্চন নম্বৰ 3 যেটো আছে কোৱেশ্চন নম্বৰ 3 তে এপ্লাই কৰিবা আৰু লগতে তোমালোকৰ উদাহৰণ 3 এটা আছে উদাহৰণ 3 তো তুমি পইণ্ট 1 টো এপ্লাই কৰিব পাৰিবা ফাৰ্স্ট পইণ্ট টো আৰু উদাহৰণ 1 ত এপ্লাই কৰিব পাৰিবা এই সেকেন্ড পইণ্ট ত্ৰিভুজ হোৱাৰ যেটো শৰ্ত সেকেন্ড পইণ্ট টো উদাহৰণ 1 ত এপ্লাই কৰিব পাৰিবা এতিয়া আমি চতুৰ্ভুজ লৈ যাম চতুৰ্ভুজ হ'বলৈ তোমালোকে জানা চাৰিটা বিন্দু লাগিব চাৰিটা বিন্দু যদি আমাৰ a b আৰু c a b c আৰু d a b c আৰু d এই বিন্দু চাৰিটাই এটা চতুৰ্ভুজ গঠন কৰিব কেতিয়া গঠন কৰিব যদি এই বিন্দু চাৰিটাৰ কোনো তিনিটাই একৰেখীয় নহয় কোনো তিনিটাই একৰেখীয় হ'ব নালাগিব যদি চাৰিটাৰ যিকোনো তিনিটা একৰেখীয় হয় তেতিয়া হলে এটো আৰু চতুৰ্ভুজ নহব এটো তেতিয়া ত্ৰিভুজ হৈ যাব গতিকে আমি একৰেখীয় হ'ব নে নহব এটো আমি কেনেকৈ প্ৰুভ কৰিম ইয়াৰ কাৰণে আমি এই পইণ্ট 1 ৰ যেটো নিৰ্দেশাৱলী এটো ফলো কৰিম পইণ্ট 1 ৰ যেটো নিয়ম সেই নিয়মটো ফলো কৰি এটো তিনটা বিন্দু একৰেখীয় হ'ব নে নহয় এটো আগত চাই লম যদি এই চাৰিটা বিন্দুৰ যিকোনো তিনটা একৰেখীয় হৈ যায় তেতিয়া হলে এটো চতুৰ্ভুজ নহব তোমালোকৰ কোৱেশ্চন নম্বৰ 6 যেটো আছে এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চন নম্বৰ 6 তাত তোমালোকে এনেকুৱা চাবা তোমালোকৰ চতুৰ্ভুজ হয় নে নহয় এটো পৰীক্ষা কৰিব দিছে চতুৰ্ভুজ হ'বলৈ হলে তোমাৰ বিন্দু চাৰিটা ধৰিলা a b c d তাৰপাছত বাহিৰ কৰিবা a b বাহিৰ কৰিবা b c বাহিৰ কৰিবা c d বাহিৰ কৰিবা d a বাহিৰ কৰিবা একেটা বাহু বাহিৰ কৰিব লাগিব কৰ্ণ দুটা বাহিৰ কৰি লবা a c আৰু b d এই দুটাল কৰ্ণ হ'ব তাৰপিছত ইয়াত চাবা তোমালোকে কি আছে দুটা বাহুৰ যোগফল দুটা যিকোনো বাহুৰ যোগফল কি হ'ব এটাৰ সমান হৈ যাব এই ক্ষেত্ৰত তোমালোকে ভাবা কি AC আৰু BC ৰ যোগফল AB ৰ সমান হ'ব AC আৰু BC এই AC আৰু BC ৰ যোগফল কি হ'ব AB ৰ সমান হ'ব তাৰমানে এইটো অংকত 6 ৰ 2 অংকটো তোমালোকৰ কি আহিব BC আৰু AC ৰ যোগফল BC প্লাস AC ইকুয়াল টু AB আহি যাব BC প্লাস AC ইকুয়াল টু AB মানে ইয়াত কি পইণ্ট আছে B আছে C আছে আৰু A আছে এই তিনটা বিন্দু একৰেখীয় হৈ যাব মানে চাৰিটা বিন্দু তিনটা একৰেখীয় হৈ গল তাৰমানে এটো চতুৰ্ভুজ ফৰ্ম নহব গতিকে এটো বুজিয়ে পাইছা যে কোৱেশ্চন নম্বৰ 6 ৰ 2 যেটো আছে 6 ৰ 2 তোমালোকে ফাৰ্স্ট কি কৰিবা পইণ্ট কেইটা ধৰি লবা A B C আৰু D তাৰ পাছত তোমালোকে এই বাহুবিলাকৰ মাপ উলিয়াবা এই দূৰত্ববিলাক উলিয়াবা AB উলিয়াবা ফাৰ্স্ট তাৰ পাছত BC উলিয়াবা CD উলিয়াবা DA উলিয়াবা AC উলিয়াবা আৰু BD উলিয়াবা এই চাৰিটা হল ত্ৰিভুজ বাহু চাৰিটা হ'ব আৰু AC আৰু BD কৰ্ণ তাৰ পিছত দেখা যাব কি BC আৰু AC ৰ যোগফলটো AB ৰ লগত মিলি গৈছে BC আৰু AC ৰ লগত যোগফলটো AB ৰ লগত মিলি যোৱা মানে ABC বিন্দু তিনটা একৰেখীয় তাৰমানে এটো কি নহব এই চাৰিটা বিন্দু এটা চতুৰ্ভুজ গঠন নকৰিব আচ্ছা নেক্সট পইণ্টত চোৱা এটা বৰ্গক্ষেত্ৰ হ'ব AB C আৰু D এই বিন্দু চাৰিটা এটা বৰ্গক্ষেত্ৰ গঠন কৰিব বৰ্গক্ষেত্ৰ হ'বলৈ হলে কি হ'ব লাগিব তোমালোকে জানাই যে বৰ্গৰ চাৰিডাল বাহু সমান থাকে আৰু কৰ্ণ দুডাল কি হয় সমান হয় যদি বৰ্গক্ষেত্ৰ গঠন কৰিব লগা হয় তেতিয়া হলে কি হ'ব AB ইকুয়াল টু BC ইকুয়াল টু CD ইকুয়াল টু DA হ'ব লাগিব তাৰমানে বাহু চাৰিডাল সমান হ'ব লাগিব আৰু লগতে কি হ'ব লাগিব AC আৰু BD এই কৰ্ণ দুডালৰ মাপ কি হ'ব লাগিব সমান হ'ব লাগিব এটো কন্ডিশনৰ দ্বাৰা তোমালোকে 6 ৰ যেটো 1 কোৱেশ্চন এটো সলভ কৰিব পাৰিবা 6 ৰ 1 ত এটো কনসেপ্ট লাগিব আৰু লগতে তোমালোকে উদাহৰণ যেটো 2 আছে তোমালোকৰ কিতাপত উদাহৰণ 2 আছে তাতো এই বৰ্গক্ষেত্ৰৰ এই কনসেপ্টটো লাগিব থাৰ্ড যেটো পইণ্ট আছে আমাৰ ইয়াত সামন্তৰিক গঠন কৰিব সামন্তৰিক কেতিয়া গঠন কৰিব যেতিয়া সামন্তৰিক মানে কি যে চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক কি হ'ব সমান্তৰাল তাকে কি বুলি কোৱা হয় সামন্তৰিক বোলে সামন্তৰিকৰ বিশেষ ধৰ্ম কি যে বিপৰীত বাহু সমান হ'ব লাগিব বিপৰীত বাহু সমান লগতে কৰ্ণ দুডাল আমি অসমান হিচাপে গণ্য কৰিম যদিও সমান হলেও আমি সামন্তৰিক হিচাপেও ক'ব পাৰি কিন্তু আমি কি পৰীক্ষা কৰিম যে AB ইকুয়াল টু CD তাৰমানে AB আৰু CD এই দুটা হ'ব বিপৰীত বাহু মানে এনেকুৱা হ'ব এটো যদি A হয় এটো B হয় এটো C হ'ব এটো D হ'ব আমাৰ AB ৰ বিপৰীত বাহু কি হ'ব CD আৰু BC ৰ বিপৰীত বাহু কি হ'ব AD AB ৰ বিপৰীত বাহু CD AB ইকুয়াল টু CD হ'ব লাগিব BC ৰ বিপৰীত বাহু DA BC ৰ বিপৰীত বাহু DA আৰু লগতে আমি কি লিখিম
লগতে আমাৰ কি হ'ব AB = CD BC = DA আৰু কৰ্ণ দুডাল আমি অসমান হিচাপে গণ্য কৰিম তেতিয়া আমি কি বুলি কম সামন্ত্ৰিক হোৱা বুলি কম এইটো কনসেপ্ট তোমালোকৰ কি লাগিব 6-3 লাগিব 6-3 তোমালোকে কি কৰিবা কোৱেশ্চন নম্বৰ 6 আৰু 3 ফাৰ্স্ট তোমালোকে পইণ্ট 3টা পইণ্ট 4টা ধৰি লবা A B C আৰু D নাম দি লবা তাৰ পিছত ফাৰ্স্ট AB বাহিৰ কৰিবা BC বাহিৰ কৰিবা CD বাহিৰ কৰিবা DA বাহিৰ কৰিবা আগৰ নিচিনাকৈ আকৌ কৰ্ণ দুডাল বাহিৰ কৰি লবা AC আৰু BD তাৰ পিছত লক্ষ্য কৰিবা কি যে তাত কি ওলাব AB = CD ওলাব মানে বিপৰীত বাহুবিলাক সমান ওলাব AB = CD ওলাব BC = DA ওলাব কিন্তু কৰ্ণ দুডাল অসমান ওলাব AC ≠ BD ওলাব এইটো কনসেপ্ট তোমালোকৰ ক'ত লাগিব কোৱেশ্চন নম্বৰ 6 আৰু 3 লাগিব আৰু দুটামান শৰ্ত ইয়াত দিয়া হৈছে এটা আয়ত গঠন কৰিব এতিয়া এটা আয়ত গঠন কৰিব যেতিয়া AB = কি হ'ব CD হ'ব BC = DA তাৰমানে কি হ'ব বিপৰীত বাহুবিলাক সমান হ'ব লগতে কি হ'ব AC = BD মানে কৰ্ণ দুডালৰ কি হ'ব সমান হ'ব আয়ত হ'বলৈ হলে কি হ'ব লাগিব চতুৰ্ভুজৰ বিপৰীত বাহু সমান হ'ব লাগিব আৰু লগতে কি হ'ব লাগিব কৰ্ণ দুডালৰ সমান হ'ব লাগিব তেতিয়া এটো কি বুলি কম আমি আয়ত বুলি কম আৰু ৰম্বস হ'বলৈ হলে কি হ'ব লাগিব ৰম্বস হ'বলৈ হলে তোমাৰ আটাইকেইটা বাহু সমান হ'ব লাগিব আটাইকেইটা বাহু সমান হ'ব লাগিব আৰু লগতে কি কৰ্ণ দুডাল সমান হ'ব লাগিব AC ≠ কি BD AC ≠ BD তেতিয়া হলে এটো কি হ'ব ৰম্বস হ'ব ৰম্বস মানে কাক আমি ৰম্বস বুলি কম চতুৰ্ভুজৰ চাৰিওটা বাহুৱে সমান হ'ব লাগিব আৰু কৰ্ণ দুডাল কি হ'ব লাগিব অসমান হ'ব লাগিব তেতিয়াহে আমি ৰম্বস বুলি কম তোমালোকে এই যিবিলাক পইণ্ট ইয়াত আলোচনা কৰা হল এই পইণ্টবিলাকৰ ওপৰতে বহুত কোৱেশ্চন আছে আমাৰ এক্সাৰসাইজ 7.1 ৰ এখিনি কৰি লবা আৰু লগতে কোৱেশ্চন নম্বৰ যেটো 7 এটো 7 কোৱেশ্চনটোত আছে কি 2 - 5 আৰু -29 বিন্দু দুটাৰ পৰা সমদূৰত থকা x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা তোমালোকে ইয়াত এটা কনসেপ্ট লাগিব কি x অক্ষৰ ওপৰৰ বিন্দুবিলাকৰ আৰ্হি হয় এনেকুৱা x অক্ষৰ ওপৰত সদায় y ৰ মানটো 0 হয় y স্থানাংকটো কি হয় 0 হয় x অক্ষৰ ওপৰৰ যিবিলাক বিন্দু থাকিব তাৰ y স্থানাংক 0 হয় এটা বিন্দুৰ আৰ্হিবিলাক এনেকুৱা হ'ব A0 মডেলৰ হ'ব আৰু y অক্ষৰ ওপৰৰ যিবিলাক বিন্দু আছে এইবিলাক কি হ'ব 0 0 B এনেকুৱা মডেলৰ হ'ব x অক্ষৰ ওপৰৰ বিন্দু হলে y স্থানাংক 0 বহাবা y অক্ষৰ ওপৰৰ বিন্দু হলে x স্থানাংকটো 0 হ'ব এক্সারসাইজ কোশ্চেন নম্বৰ যেটো 7 এই 7 কোশ্চেনটো তোমালোকৰ হুবহু এনেকুৱা এটা কোশ্চেন দিয়া আছে উদাহৰণ 5 টো চাই লবা উদাহৰণ 5 টোত কি আছে তোমাৰ y অক্ষৰ ওপৰৰ বিন্দু দিয়া আছে তাতে আৰু এইটো কোশ্চেনত কেৱল দিয়া আছে কি x অক্ষৰ ওপৰৰ বিন্দু y অক্ষৰ ওপৰৰ বিন্দু যেটো প্ৰশ্ন তোমালোকৰ উদাহৰণ এনেকুৱা 0y বুলি ধৰিছে তোমালোকে ইয়াত x অক্ষৰ ওপৰৰ যেহেতু বিন্দু সেই বিন্দুটো কেৱল x0 বুলি ধৰি লবা আৰু বাকি গোটেইখিনি অংক উদাহৰণ 5 ৰ নিচিনাকৈ হ'ব গতিকে তোমালোকে এটো উদাহৰণ 5 যেটো আছে হেতু কেনেকৈ কৰিছে সেই অংকটো ফলো কৰিবা আচ্ছা কোশ্চেন নম্বৰ 8 এইটো কি কৈছে y ৰ হেই মান নিৰ্ণয় কৰা যাৰ বাবে P23 2 - 3 আৰু Q10y এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কি হয় 10 একক হয় তাৰমানে ইয়াত কি দিয়া আছে তোমাৰ P বিন্দু আৰু Q বিন্দু দুটাৰ স্থানাংক দিয়া আছে আৰু কৈছে P ৰ পৰা Q ৰ দূৰত্ব কি আছে 10 একক মানে PQ = কি আছে ইয়াত প্ৰশ্নমতে লিখিবা প্ৰশ্নমতে PQ = কি 10 একক মানে PQ = 10 ধৰিবা P ৰ পৰা Q ৰ ডিসটেন্স এটো আমাৰ ডিসটেন্স ফৰ্মুলা দি বাহিৰ কৰিবা এটো ইমপ্লাইজ কৰি ডিসটেন্স ফৰ্মুলা ইয়াত এপ্লাই কৰিবা P ৰ স্থানাংক দিয়া আছে Q ৰ স্থানাংক দিয়া আছে এই স্থানাংকৰ সহায়ত আমি ডিসটেন্স ফৰ্মুলা এপ্লাই কৰি এখানে যিমান হয় এটো কি উলিয়াম = 10 ধৰিম তাৰ পিছত দুইফালে আমি বৰ্গ কৰি স্কয়াৰ ৰুটটো উঠাই দিয়াৰ পিছত এটো সৰল কৰি সমাধান কৰি আমি কার মান বাহিৰ কৰিম y ৰ মান বাহিৰ কৰিম এটো এটা সিম্পল অংক আৰু ইম্পৰ্টেন্ট অংক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কোশ্চেন নম্বৰ 9 ত কি দিছে যদি Q বিন্দুটো P আৰু R বিন্দুৰ পৰা সমদূৰৱৰ্তী হয় তেতিয়া হলে x ৰ মান উলিয়া ফাৰ্স্ট পাৰ্টি কৈছে P বিন্দুটো কাৰ পৰা সমদূৰত Q বিন্দুটো কাৰ পৰা সমদূৰত P আৰু R ৰ পৰা সমদূৰত তাৰমানে QP = কি ইয়াত প্ৰশ্নমতে কি হ'ব QP = QR এটো আমাৰ প্ৰশ্নত দি আছে প্ৰশ্নমতে কি দিছে QP = QR আমাৰ Q ৰ স্থানাংক আছে P ৰ স্থানাংক আছে R ৰ স্থানাংক আছে গতিকে আমি দূৰত্বৰ সূত্ৰ দি QP বাহিৰ কৰিব পাৰিম QR বাহিৰ কৰিব পাৰিম
আৰু এই দুটা কি কৰিম এটো প্ৰশ্ন মতে এটো লিখিম QP ইকুয়াল টু কিউ আৰ তাৰ পাছত এটা ইকুৱেশ্যন পাম সমীকৰণ পাম সেই সমীকৰণটো সমাধান কৰিলে আমাৰ কাৰ মান ওলাই যাব x ৰ মান ওলাই যাব আৰু এই x ৰ মানৰ সহায়ত আমি সেকেন্ড পাৰ্টটো কৰিব পাৰিম সেকেন্ড পাৰ্টত কি উলিয়াব দিছে QR আৰু PR ডিসটেন্স কেটা x ৰ মান বহুৱাই উলিয়াব পাৰিবা তুমি দূৰত্বৰ সূত্ৰ অৱশ্যই এপ্লাই কৰিব লাগিব আৰু কোৱেশ্চন নম্বৰ যেটো 10 কোৱেশ্চন নম্বৰ 10 আছে কি x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে xy বিন্দুটো 36 আৰু -34 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয় কাৰণ xy বিন্দুটোক যদি আমি p ধৰি লও xy বিন্দুটোক যদি আমি p ধৰি লও xy যেটো বিন্দু আছে হেতুক আমি ধৰিলো p বিন্দু আর বাকি দুটা বিন্দু আছে কি 36 আৰু -34 এটা হল 36 আৰু এটা কি -34 এই দুটা বিন্দুক আমি এটা ধৰিলো a এটা ধৰিলো আমি কি b প্ৰশ্নৰ মতে আমাৰ কি আছে p বিন্দুটো a আৰু b ৰ পৰা কি আছে সমদূৰত আছে তাৰ কি প্ৰশ্নৰ মতে pa = pb তাৰ পিছত এটো ইমপ্লাইজ কৰি আমি কি কৰিম আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিম pa = pb দূৰত্বৰ সূত্ৰ আমি pa = pb দূৰত্বৰ সূত্ৰ আমি ব্যৱহাৰ কৰি ইয়াত আমি এটা সমীকৰণ পাম আৰু সেই সমীকৰণৰ দ্বাৰা কি পাম আমি এটা ৰিলেচন পাম কাৰ মাজত x আৰু y ৰ মাজত এটা ৰিলেচন পাম আৰু এই ৰিলেচনে হ'ব কি আমাৰ নিৰ্ণয় ৰিলেচন এনেকুৱা এটা অংক কৰি দিয়া আছে তোমালোকৰ এক্সাৰসাইজ 4 মানে এক্সাম্পল 4 উদাহৰণ 4ত আছে সিমিলাৰ অংক একেবাৰে একে ধৰণৰ অংক উদাহৰণ 4 টো তোমালোকৰ 2020 চনত আহিছিল এছএছসি পৰীক্ষা তে এটো অংক এনেকৈ কৰিবা বাকি আৰু দুই এটা অংক থাকিব পাৰে লকডাউনৰ সময় মোৰ ওচৰত নতুন কিতাপটো নাই পুৰণি কিতাপটো আছে ঘৰত সেইকাৰণে মই বাকিবিলাক অংক মই ইয়াত পোৱা নাই আশা কৰো তোমালোকে পাৰিবা বাকি অংক কেইটা এইখিনি কনসেপ্টৰ ওপৰত আৰু ভালকৈ ভিডিওটো চাই লবা চাই পেলাই যদি কোনো অসুবিধা হয় অংকবিলাক কৰাৰ চেষ্টা কৰিবা আটাইকেইটা অংক কৰাৰ চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 3 ৰ পৰা একেবাৰে লাষ্ট লৈকে আটাইকেইটা অংক কৰাৰ চেষ্টা কৰিবা আৰু যিবিলাক অংক কৰিব পাৰা সেইবিলাক অংক তোমালোকৰ WhatsApp যেটো গ্ৰুপ দিয়া আছে সেই গ্ৰুপত সেন্ড কৰিবা আশা কৰো তোমালোকে পাৰিবা অংকবিলাক আৰু যদি কিবা কনফিউজন হয় অংক কৰোতে তেতিয়া হলে মোৰ কন্টাক্ট নম্বৰ দিয়া আছে বৰ্ডত তোমালোকে কল কৰিবা ধন্যবাদ